পৰীক্ষাত নকল যোগান ধৰি দুগৰাকী অধ্যাপক এইবাৰ বিতৰ্কৰ আওতাত সোমাই পৰিছে আৰু চিচিটিভিত দৃশ্যবন্দী হৈছে। চিচিটিভিৰ ভিজুৱেল দেখুৱাব বিচাৰিছো এই মুহূৰ্তত। চিচিটিভিৰ ভিজুৱেল দেখুৱাব বিচাৰিছো। এই দৃশ্য মন কৰিব ভালদৰে। চিচিটিভিৰ ভিজুৱেল কেনেদৰে পৰীক্ষাত নকল যোগান ধৰিছে। শিক্ষকতাৰ বৃত্তিত কালিমা খানিছে শিক্ষকে। পাঞ্জাৱস্থিত শ্বহীদ যাদৱনাথ হোমিওপেথিক চিকিৎসা মহাবিদ্যালয়ত এই ঘটনা সংঘটিত হৈছে। পৰীক্ষাত নকল কৰা ছাত্ৰক মহাবিদ্যালয় কৰ্তৃপক্ষই বহিষ্কাৰ কৰিছে, কিন্তু দুগৰাকী অধ্যাপকে কিয় নকল যোগান ধৰিছিল? এতিয়া অধ্যাপক দুজনৰ বিৰুদ্ধে কোনো ধৰণৰ বিভাগীয় তদন্ত কৰা নাই। এতিয়াও মহাবিদ্যালয়খনতে আছে অধ্যাপক দুগৰাকী, কিন্তু প্ৰশ্ন হৈছে যে মোবাইল যোগানকাৰী অধ্যাপকজন এজন হৈছে ডক্টৰ পুলিন কুমাৰ পেগু, আনগৰাকী সঞ্জীৱ শৰ্মা বুলি জানিব পৰা গৈছে। কিয় এতিয়ালৈকে ব্যৱস্থা গ্ৰহণ কৰা নাই এই দুগৰাকী অধ্যাপকৰ ক্ষেত্ৰত? চিচিটিভিৰ ভিজুৱেল পোহৰলৈ আহিছে, দুগৰাকী অধ্যাপকৰ নাম চৰ্চাত আহিছে, নকল যোগান ধৰিছে বুলি প্ৰমাণ হৈছে, ছাত্ৰক নকল যোগান ধৰিছে, মোবাইল যোগান ধৰিছে, আৰু তাৰ পিছত কিয় এতিয়ালৈকে ব্যৱস্থা লোৱা নাই এই দুগৰাকী অধ্যাপকৰ ওপৰত? শিক্ষকতাৰ বৃত্তিত কালিমা খানিছে নেকি এই দুগৰাকী শিক্ষকে? চিচিটিভিত বন্দী হৈছে। এই শিহৰণকাৰী দৃশ্য চিচিটিভিত বন্দী হৈছে। ৰাজ্যৰ শিক্ষাখণ্ড ধ্বংস কৰিব পৰা এটা দৃশ্য। পৰীক্ষাত নকল কৰা ছাত্ৰক মহাবিদ্যালয় কৰ্তৃপক্ষই বহিষ্কাৰ কৰিছে, কিন্তু নকল যোগান ধৰা অধ্যাপকৰ ক্ষেত্ৰত এতিয়ালৈকে ব্যৱস্থা লোৱা নাই। কেতিয়া ব্যৱস্থা ল'ব, কেতিয়া এই ক্ষেত্ৰত তদন্ত কৰিব, কেতিয়া এই ক্ষেত্ৰত তদন্তৰ আওতাত সেই দুগৰাকী অধ্যাপকক ল'ব, এয়া আজিৰ তাৰিখত আটাইতকৈ ডাঙৰ প্ৰশ্ন হিচাপে বিবেচিত হৈছে। প্ৰশ্ন উত্থাপন হৈছে যে চিচিটিভিত বন্দী হোৱা এই দৃশ্য দেখাৰ পিছত বিভাগীয় কৰ্তৃপক্ষই কিবা ব্যৱস্থা ল'বনে এই দুগৰাকী অধ্যাপকৰ ওপৰত? ছাত্ৰক বহিষ্কাৰ কৰিছে, কিন্তু শিক্ষকৰ ওপৰত, অধ্যাপকৰ ওপৰত কি ব্যৱস্থা হ'ব সেয়া হৈছে গুৰুত্বপূৰ্ণ। কিন্তু এই ঘটনাই ভাবিবলৈ বাধ্য কৰিছে যে আমাৰ শিক্ষা ব্যৱস্থা কোন দিশে গৈ আছে। শিক্ষকে নকল যোগান ধৰা এনেধৰণৰ বিষয়ে ভাবিবলৈ বাধ্য কৰিছে। প্ৰকৃতপক্ষে হৈ আছে কি? যোৱা 23 জুলাই তাৰিখে আমাৰ কলেজত দ্বিতীয় আৰু তৃতীয় বাৰ্ষিক ষ্টুডেণ্টৰ এক্সাম চলি আছিলে। এক্সাম চলি থকাৰ সময়তে আমি যিমানখিনি গম পাইছোঁ যে আমাৰ এজন ছিনিয়ৰ দাদাক এক্সপেল কৰা হৈছে। তাৰপিছত আমি চব ষ্টুডেণ্ট গৈ কিনে প্ৰিন্সিপাল ছাৰৰ কথাটো অৱগত কৰালোঁ আৰু জানিব চেষ্টা কৰিলোঁ। তাৰপিছত আমি গম পালোঁ যে ষ্টুডেণ্টজনক মোবাইল লগত ধৰা পৰাৰ কাৰণে এক্সপেল কৰা হৈছে হয় পৰীক্ষা হলত। তাৰপিছত আমি চিন্তিত হ'লোঁ যে কেনেকৈ ইমান ষ্ট্ৰিক্ট কেমেৰাৰ তলত এক্সাম হৈ আছে, তো কেনেকৈ মোবাইল নিব পাৰিলে। তাৰপিছত আমি বাতৰি সংবাদ মাধ্যমত দেখা মতে আমি গম পালোঁ যে তাত এক্সামিনেশ্যন ইনচাৰ্জ আৰু এডিশ্যনেল এক্সামিনেশ্যন ইনচাৰ্জে নিজে মোবাইল দিয়াত তাত জড়িত হৈ আছে। হয়, নিশ্চয়কৈ আমাৰ ইউনিভাৰ্চিটিৰ পৰা গাইডলাইন আছিলে যে মিনিমাম 3 মাহলৈকে আমাৰ সমগ্ৰ ভিডিঅ'খিনি ৰাখিব লাগিব জমা, আৰু গোটেইখিনি আছেও। তাৰপিছত আমি যিহেতু প্ৰিন্সিপাল ছাৰক আমি অৱগত কৰোৱাৰ পিছত প্ৰিন্সিপাল ছাৰে আমাক জনায় যে প্ৰিন্সিপাল ছাৰে ইতিমধ্যে ঊৰ্ধ্বতম কৰ্তৃপক্ষলৈ, আমাৰ ইউনিভাৰ্চিটিলৈকে, আইচ ডিৰেক্টৰ মেমলৈকে আৰু MARD লৈকেও প্ৰিন্সিপাল ছাৰে ইতিমধ্যে সমস্তখিনি ঘটনা তদন্তৰ কাৰণে প্ৰিন্সিপাল ছাৰে জনাইছে। কিন্তু আমি অতিকৈ দুখেৰে ক'ব লাগিব যে ইতিমধ্যে আমি কোনো ধৰণৰ চৰকাৰী ফালৰ পৰাও কোনো বিভাগীয় কৰ্তৃপক্ষৰ পৰা কোনো ধৰণৰ ব্যৱস্থা লোৱা হোৱা আমি দেখা পোৱা নাই। কিন্তু আমাৰ এতিয়া ষ্টুডেণ্ট এতিয়াও বহুত কেইদিন ধৈৰ্য ধৰিলে, প্ৰায় 36 ডেজ আজি উকলি গ'ল। তাৰপিছতো একো ব্যৱস্থা নোহোৱাৰ কাৰণে আজি ষ্টুডেণ্ট নিজে নিজে সংবাদ মাধ্যমত কোনোবা যোনফালে যেনেকৈ পাৰে চবেই গৈ আছে। তো মই ইয়াৰ পৰাই আহ্বান কৰিম চৰকাৰৰ দৃষ্টিগোচৰ কৰিবলৈ এইটো বিষয়ত, আৰু অতি সোনকালে দোষীক যাতে বিহিত শাস্তি প্ৰদান কৰে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা